Hello student, এই ভিডিঅ'টোত মই ক্লাছ 8ৰ হাফ ইয়াৰলি এক্সাম 2025ৰ এখন কোৱেশ্চন পেপাৰ আগবঢ়াইছোঁ। তো যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ক্লাছ 8ৰ মেথছৰ এক্সাম হোৱা নাই হাফ ইয়াৰলি এক্সামৰ, তো সেই ষ্টুডেণ্টসকলৰ বাবে এই ভিডিঅ'টো যথেষ্ট হেল্পফুল হ'ব। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা, নিশ্চয় ইয়াৰ পৰা তোমালোকৰ এক্সামত যথেষ্ট হেল্প হ'ব। তো ইয়াত মই বেছিকেলি MCQখিনি প্ৰথমতে ডিছকাছ কৰিবলৈ আগবাঢ়িছোঁ, আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেকুৱা ধৰণৰ তোমালোকৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'বিলাক পাই থাকা। আৰু লগতে তোমালোকৰ ডিষ্ট্ৰিক্টতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব তেতিয়া পাৰিলে মোৰ হোৱাটছআপ নম্বৰত কুৱেশ্যন পেপাৰবোৰ সেন্ড কৰিবা। তো তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনত 1ৰ পৰা 20লৈ মুঠ 20টা MCQ দিছে। তাৰে 1 নম্বৰটোত দিছে A, B আৰু C যিকোনো 3টা স্বাভাৱিক সংখ্যা হ'লে তলৰ কোনটো সংযোগ বিধি। এইটো সংযোগ বিধি নহয়, আচলতে সহযোগ বিধি হ'ব লাগিছিলে। বাৰু যিয়ে নহওক, ইয়াত সহযোগ বিধিটো হ'ব অপশ্যন B, A প্লাছ B প্লাছ C আণ্ডাৰ ব্ৰেকেটত আছে ইজুকেল A প্লাছ B আণ্ডাৰ ব্ৰেকেট প্লাছ C। 2 নম্বৰ দিছে 2/3 আৰু 4/3 মাজত থকা এটা পৰিমেয় সংখ্যা হ'ল। ইয়াত 2/3 আৰু 4/3 মাজত থকা পৰিমেয় সংখ্যাটো হ'ব 3/3, আৰু 3য়ে 3ক হৰণ কৰিলে 1 পোৱা যাব। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B 1। অপশ্যন নম্বৰ 3 দিছে -13ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল। আমি জানো যে দুটা সংখ্যাৰ পূৰণফল 1 হ'লে সংখ্যা দুটাক এটাক আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয়। এতিয়া -13ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ব অপশ্যন C 1/-13, অৰ্থাৎ -13 আৰু -13 কেঞ্চেল হ'লে আমি 1 পাম। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C। কুৱেশ্যন নম্বৰ 4 দিছে -25/26ক 5/13ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিলে সংখ্যাটো হ'ব। ইয়াত প্ৰতিক্ৰম হৈছে গুণাত্মক বিপৰীতৰ সমাৰ্থক শব্দ। প্ৰতিক্ৰম পাবলৈ হ'লে সংখ্যাটোৰ যদি ভগ্নাংশ থাকে তাক ওলোটাই পূৰণ কৰি দিব লাগে। গতিকে 5/13ৰ প্ৰতিক্ৰম হ'ব 13/5, আৰু 13/5ৰে -25/26ক পূৰণ কৰিলে সংখ্যাটো হ'ব 5 5 গুণ 25, 13 2 6। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A -5/2। কুৱেশ্যন নম্বৰ 5ত দিছে y এটা অযুগ্ম সংখ্যা, y ৰ ঠিক আগৰ অযুগ্ম সংখ্যাটো হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B y - 2। যেনেকৈ 3ৰ আগৰ অযুগ্ম সংখ্যাটো পাবলৈ হ'লে 3ৰ পৰা 2 বিয়োগ কৰিব লাগিব। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B। কুৱেশ্যন নম্বৰ 6ত দিছে যদি A আৰু B ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে AX ইজুকেল B ৰ সমাধান হ'ব সদায় অপশ্যন A ধনাত্মক, অৰ্থাৎ পজিটিভ হ'ব। কুৱেশ্যন নম্বৰ 7ত দিছে এটা সংখ্যাৰ পৰা 8 বিয়োগ কৰিলে সংখ্যাটো -15 হয়। এতিয়া উক্ত তথ্যৰাজিৰ বাবে শুদ্ধ সমীকৰণটো হ'ব অপশ্যন C x - 8 ইজুকেল -15। যদি আমি সংখ্যাটো x বুলি ধৰোঁ, গতিকে তাৰ পৰা আমি যদি 8 বিয়োগ কৰি দিওঁ x - 8 হ'ব, আৰু ইজুকেল হ'ব -15। গতিকে শুদ্ধ অপশ্যন অপশ্যন C। কুৱেশ্যন নম্বৰ 8ত দিছে এযোৰ পূৰক কোণৰ এটা কোণ আনটো কোণতকৈ 20 ডিগ্ৰী বেছি, সৰু কোণটোৰ মাপ হ'ব। ইয়াত যদি আমি সৰু কোণটোৰ মাপ x ধৰোঁ তেতিয়াহ'লে ডাঙৰ কোণটো হ'ব x + 20, আৰু আমি জানো যে দুটা পূৰক কোণৰ যোগফল সদায় 90 ডিগ্ৰী হয়। গতিকে ইয়াক যদি আমি এনেধৰণে সমাধান কৰোঁ তো সৰু কোণটোৰ মাপ পালোঁ 35 ডিগ্ৰী। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D 35 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 9ত দিছে তলৰ কোণটো এটা সামান্তৰিকৰ ধৰ্ম হয়। ইয়াত সামান্তৰিকৰ ধৰ্মটো হ'ব অপশ্যন A বিপৰীত বাহুবোৰ সমান্তৰাল, অপজিট ছাইডছ আৰ পেৰেলেল। কুৱেশ্যন নম্বৰ 10ত দিছে পঞ্চভুজৰ আটাইকেইটা কোণৰ সমষ্টি হ'ল। আমি জানো যে পঞ্চভুজত মুঠ 3টা ত্ৰিভুজ সোমাই থাকে। তো এটা ত্ৰিভুজৰ কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় তাক 3ৰে পূৰণ কৰিলে আমি পাম 540 ডিগ্ৰী। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C 540। কুৱেশ্যন নম্বৰ 11ত দিছে যদি PQRS এটা সামান্তৰিক হয় তেন্তে P - R ৰ মান হ'ব। আমি জানো যে সামান্তৰিকৰ সন্নিহিত কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয়। গতিকে সামান্তৰিকৰ বিপৰীত কোণবোৰৰ মান সদায় সমান হয়। এতিয়া P আৰু R ৰ মান যদি সমান হয়, গতিকে P R ৰ পৰা যদি R টো বিয়োগ কৰি দিওঁ তেতিয়া আমি 0 পাম। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A 0 ডিগ্ৰী। 12 নম্বৰ দিছে এটা লুডু গুটি দলিয়াই দিলে 2ৰ গুণিতক পোৱাৰ সম্ভাৱিতা হ'ল। এতিয়া লুডু গুটিত 1ৰ পৰা 6লৈকে থাকে, গতিকে তাত থকা 2ৰ গুণিতক সংখ্যাকেইটা আছে 2 4 6, মুঠতে 3টা। গতিকে 3/6 হ'ব। 3য়ে কটাকটি কৰিলে 3 1 = 3, 3 2 6, গতিকে 1/2 হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C 1/2। কুৱেশ্যন নম্বৰ 13 একে সময়তে দুটা তথ্যৰ সংহতি দেখুওৱা লেখচিত্ৰটো হ'ল। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D দ্বৈত দণ্ডলেখ, ডাবল বাৰ গ্ৰাফ। কুৱেশ্যন নম্বৰ 14 তলত দিয়া কোনটো এটা বৰ্গ সংখ্যা। আমি জানো যে 49 এটা বৰ্গ সংখ্যা, কাৰণ 7 7 গুণ 49 হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B 49। কুৱেশ্যন নম্বৰ 15ত দিছে তলৰ কোনটো এটা যুগ্ম সংখ্যাৰ বৰ্গ। ইয়াত যি 4টা সংখ্যা দিছে গোটেইকেইটাই হৈছে বৰ্গ সংখ্যা।
আমাৰ ইয়াত 12 12 গুণ 144 হয় 12টো এটা যুগ্ম সংখ্যা গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 144 আৰু বাকি 13 13 গুণ 169 21 21 গুণ 444 25 25 গুণ 625 গোটেইকেইটা অযুগ্ম সংখ্যা হয় ইয়াত যুগ্ম সংখ্যাটো হ'ব অপশ্যন এ 144 ডিয়াৰ ষ্টুডেণ্ট মই গোটেই কুৱেশ্যনখিনিৰে তোমালোকক সমাধান কৰি দিব পাৰিম কিন্তু সময়ৰ অভাৱত যেহেতু 9 10ৰ বিভিন্ন সাবজেক্টৰ কুৱেশ্যন পেপাৰৰ সলিউশন ভিডিও দি আছো গতিকে সময়ৰ অভাৱত মুখেৰে কৈ দিছো যদি নেক্সট ভিডিওত সময় মিলাব পাৰো তেতিয়াহলে সকলোখিনি ভালদৰে সমাধান কৰি দেখাম বেলেগ এখন কুৱেশ্যন পেপাৰ আৰু কুৱেশ্যন নম্বৰ 16 ত দিছে 256 ৰ বৰ্গৰ এককৰ স্থানত কি অংক থাকিব ইয়াত 256 ৰ এককৰ স্থানত আছে 6 6 6 গুণ 36 এককৰ স্থানত 6 থাকিব গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি 6 কুৱেশ্যন নম্বৰ 17 ত দিছে এটা অদ্বিতীয় চতুৰ্ভুজ আঁকিব পাৰি যদি ইয়াৰ তিনিটা বাহু আৰু ডেশ কোণ দিয়া থাকে ইয়াত এটা অদ্বিতীয় চতুৰ্ভুজ আঁকিবলৈ হলে তিনিটা বাহু আৰু তাৰ বাবে প্ৰয়োজনীয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দুটা অৰ্থাৎ দুটা কোণ দিয়া থাকিব লাগিব আৰু কুৱেশ্যন নম্বৰ 18 ত দিছে 1000 ৰ ঘনমূল ইয়াত শূন্য তিনিটা আছে ঘনমূল হলে এটা শূন্য হ'ব আৰু একৰ ঘনমূল একে হ'ব গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 10 অৰ্থাৎ 10 তিনিটা পূৰণ কৰিলে আমি 1000 পাম আৰু 19 ত দিছে 27 ৰ ঘনমূল 64 ৰ ঘনমূল আৰু 125 ৰ ঘনমূলৰ যোগফল কিমান ইয়াত 27 ৰ ঘনমূল হৈছে 3 যোগ 64 ঘনমূল হৈছে 4 3 4 7 আৰু 125 ৰ ঘনমূল হৈছে 5 7 5 12 গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি 12 নেক্সট আহিলে কুৱেশ্যন নম্বৰ 20 ধৰা মূলধন p সুতৰ হাৰ r% আৰু সময় t সৰল সুত s আৰু চক্ৰবৃদ্ধি সুত c তেন্তে সম্ভাৱনা বিবেচনা কৰা এটো দিছে c greater than s b টো দিছে c equal s আৰু c টো দিছে c less than s যদি আমি ভালদৰে বিবেচনা কৰো এই ক্ষেত্ৰত মোৰ বোধৰে শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন বি অৰ্থাৎ 1 আৰু 2 শুদ্ধ তো তোমালোকে কমেন্ট কৰি জনাবা এটো কোনটো আনসাৰ শুদ্ধ হ'ব এবাৰ কোৱেশ্চন নম্বৰ 21 ত দিছে -5/7 সংখ্যা ৰেখাত বহুৱা তো এইখিনি কোৱেশ্চনখিনি তোমালোকে প্ৰেক্টিছ কৰিবা মই এইখিনি আৰু সমাধান কৰিবলৈ সময়ৰ অভাৱত নোৱাৰিলো তো যিবিলাক ডিস্ট্ৰিক্টত এতিয়াও হাফ ইয়াৰলি এক্সাম অনুষ্ঠিত হোৱা নাই ক্লাছ 8ৰ তো তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰিবা ঘৰত এখন সুন্দৰ প্ৰশ্ন কাকত হয় তো নিশ্চয় তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ বাবে হেল্প হ'ব তো চাই থাকিবা এনেদৰে আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এখন কোৱেশ্চন পেপাৰ হতে পুনৰ তোমালোকৰ মাজলৈ আহি আছো আজিলে হও ধন্যবাদ তোমালোকে কোৱেশ্চনবোৰ ভালকে চাই যাবা আৰু এখিনি যিমান পাৰা প্ৰেক্টিছ কৰিবা Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and